চিকিৎসা মহাবিদ্যালয়ৰ 5গৰাকী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ অতি ব্যস্ততাপূৰ্ণ মুহূৰ্ত পাৰ কৰাৰ মাজতে আধুনিক নাটশিল্পৰ মহত্ব আৰু গুৰুত্ব উপলব্ধি কৰি নিজেই নতুন শৈলীৰে নাটক ৰচনা আৰু পৰিচালনা কৰি জেবি প্ৰডাকশ্যনৰ মেহবুব ষ্টুডিঅ'ত দুটাকৈ দৰ্শনীত বলিষ্ঠ নিবেদনেৰে তেজপুৰৰ একাংশ ৰুচিশীল দৰ্শকক মুগ্ধ কৰি তোলে। 5জন নাট্য অনুৰাগী শিল্পীৰ নাটৰ প্ৰথম প্ৰস্তুতি যুৱচামৰ নতুনত্ব প্ৰতিভাৰ বিকাশ আৰু ঐক্যবদ্ধভাৱে প্ৰচেষ্টাই কিদৰেনো নাটৰ সন্নিবদ্ধ বাস্তৱধৰ্মী বিষয়ৰ সফল উপস্থাপন আৰু ঘটনা পৰিঘটনাৰ বৰ্ণনাৰ ব্যাখ্যাৰে দৰ্শকৰ কাষ চাপি যোৱা গতিশীলতা আদি অনুভূতিয়ে হ'ল নাটৰ মূল বিষয়। আৰু কোনো উপায় নাই মই যে কালি দিছিল নহয় মায়ে যেতিয়া মই হেৰাই দিছিলোঁ তেতিয়া মই বন্ধুক চিঠি লিখা কৰিছিলোঁ যে আজি মোৰ মনটো বেয়া আজি এইটো কথা নীলা ৰাভা তোমাৰ বন্ধু মনত আছেনে? দেউতাই কৈছিল যেতিয়া কথা পাতিবলৈ কোনো নাথাকে তেতিয়া বন্ধুলৈ এটা চিঠি লিখিবা। চিকিৎসা মহাবিদ্যালয়খনৰ মেধাৱী ছাত্ৰ ডক্টৰ অৰ্ক প্ৰভু চট্টোপাধ্যায় ৰচনা পৰিচালনা আৰু নিজে অতি প্ৰাণস্পৰ্শী অভিনয় কৰা দ্য ফিফ্থ ষ্টৰী শীৰ্ষক অগতানুগতিক নতুন শৈলীৰ নাটখন ইণ্টিমেট থিয়েটাৰৰ আৰ্হিত নিবেদনৰ পূৰ্বে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়া প্ৰবীণ কণ্ঠশিল্পী সচিদানন্দ বৰা আৰু বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিৰ জৰিয়তে বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে। নাটকৰ ভিতৰত এখন সুন্দৰ নাটক দেখা পালোঁ। মানে নাটক যেন লগা নাই, একে বাস্তৱ ক্ষেত্ৰ এটাৰ মাজত থকা যেন লাগিছে। সেইসকলৰ অভিনয় ইমান জীৱন্ত আৰু ইমান প্ৰাকৃতিকভাৱে কৰিছে। সেইসকলে যদিও চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, তাৰ মাজত শিল্পকলাৰ এই যে চৰ্চাটো অভূতপূৰ্বভাৱে তেওঁলোক সাফল্য হৈছে বুলি মই ক'ব খোজোঁ। অৰ্ক প্ৰভু চট্টোপাধ্যায়ৰ ৰচনা আৰু পৰিচালনাৰে আমাৰ ষ্টুডিঅ'ত তেওঁলোকে আজি মঞ্চায়ন কৰিলে দ্য ফিফ্থ ষ্টৰী। এটা খুব সুন্দৰ কনচেপ্ট, অভিনৱ আৰু নতুনত্ব থকা আৰু ল'ৰা ছোৱালীহঁতে আমাৰ শিক্ষাৰ্থীসকলে ইমান সুন্দৰ অভিনয় কৰিছে। প্ৰথম প্ৰযোজনা তেওঁলোকে যিটো প্ৰদৰ্শন কৰিলে অলপ আগতে, এতিয়া দ্বিতীয় মঞ্চায়ন চলি আছে। দৰ্শক অভিভূত হৈছে। তেজপুৰৰ জ্যেষ্ঠ নাগৰিকসকলক মই নিমন্ত্ৰণ দিছিলোঁ, তেওঁলোক আহিছে আৰু তেওঁলোক অভিভূত হৈছে। এই নাটকখনৰ নাম দ্য ফিফ্থ ষ্টৰী। তো আমি ইয়াতে মেইনলি ক'ব বিচাৰিছোঁ যে আজিৰ প্ৰজন্মই যিটো নাটক কৰে, আজিৰ প্ৰজন্মই যাতে উঠি আহে নতুনকৈ নাটক চাবলৈ, নতুনকৈ নাটকক আঁকোৱালি ল'বলৈ, সেইকাৰণে আমাৰ লিখা এই ষ্টৰী। আৰু তাৰ ওপৰত নাটকত কিছুমান যিটো নতুনত্ব আনিব লাগে, যিটো নতুন প্ৰজন্মহে আনিব পাৰে, সেইটো আমি এমফেচিছ কৰিছোঁ আমাৰ নাটকৰ জৰিয়তে দ্য ফিফ্থ ষ্টৰী।